আৰু এই চিনাকি মানুহ যে তেওঁৰ অচিনাকি হৈ পৰিছে এও তেওঁৰ এটা ৰাজনৈতিক এজেণ্ডা। গতিকে অসমৰ ৰাইজে বিচাৰ কৰিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিনাকি মানুহ যে অচিনাকি হৈ গ'ল, বেমাৰেই হ'ল নে ভাও ধৰিলে। SIR-লৈ কোনো শংকিত হ'ব নালাগে। নিৰ্বাচন আয়োগৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা নটিফিকেশ্যন ওলোৱা নাই। হিংসাৰ জৰিয়তে কোনেও ৰাজপাট দখল কৰিব নোৱাৰে। মানুহৰ আশীৰ্বাদ লৈহে মানুহে জনপ্ৰতিনিধি হ'ব পাৰে। যিয়ে যিমান মোৰ ওপৰত আক্ৰমণ কৰিব, ৰাইজৰ আশীৰ্বাদ সিমানেই মোৰ ওপৰত বৃদ্ধি পাব। 15 স্বাধীনতা দিৱসৰ দিনাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ অচিনাকি ব্যক্তিৰ কথা কৈছে। আচলতে কাক ক'ব বিচাৰিছে, কি উদ্দেশ্য? চাওক, কোনো মানুহ যেতিয়া চিনাকি মানুহক চিনি নাপায় তেতিয়া সেই মানুহজনৰ বেমাৰ হ'ব লাগিব, নহ'লে ভাও ধৰিব লাগিব। তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কি হৈছে, বেমাৰেই হৈছে নে ভাও ধৰিছে মই নাজানো, কিন্তু লক্ষ্য তেওঁলোকৰ 26 আৰু 26ৰ লক্ষ্য কৰি গোটেই কথা বাৰ্তা কাম কাজবোৰ কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মা AGP BJP দেখিছে 26ত অসমৰ ৰাইজে তেওঁলোকক দিছপুৰ দখল কৰিবলৈ নিদিয়ে। অসমৰ ৰাইজে BJP AGP হিমন্ত বিশ্ব শৰ্মাক আৰু আশীৰ্বাদ নিদিয়ে, যাৰ কাৰণে তেখেতসকলে এই পৰিৱেশ জানি বুজি অসমৰ শান্তিময় পৰিৱেশটো অশান্তিময় কৰাৰ কাৰণে দিনে ৰাতে চেষ্টা কৰি আছে। আৰু যাৰ কাৰণে তেওঁ বিভিন্ন ৰাজনৈতিক এজেণ্ডা লৈ বিভিন্ন কথা বাৰ্তাবোৰ কয়। আৰু এই চিনাকি মানুহ যে তেওঁৰ অচিনাকি হৈ পৰিছে এও তেওঁৰ এটা ৰাজনৈতিক এজেণ্ডা। গতিকে অসমৰ ৰাইজে বিচাৰ কৰিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিনাকি মানুহ যে অচিনাকি হৈ গ'ল, বেমাৰেই হ'ল নে ভাও ধৰিলে, ইয়াৰ জবাব 2026 চনত অসমৰ ৰাইজে নিশ্চিতভাৱে দিব। SIR-লৈ কিছুমান শংকিত হৈ আছে। SIR-লৈ কোনো ধৰণৰ SOP আহিছে? SIR-লৈ কোনো শংকিত হ'ব নালাগে। নিৰ্বাচন আয়োগৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা নটিফিকেশ্যন ওলোৱা নাই। বাহিৰে বাহিৰে কিছু প্ৰচাৰ চলিছে, কিছু অপপ্ৰচাৰো চলিছে। তো এটা কথা নিশ্চিত দিব পাৰোঁ, ৰাহুল গান্ধী ডাঙৰীয়াৰ নিৰ্দেশত আমি প্ৰতিজন কংগ্ৰেছ কৰ্মী সাজু হৈছোঁ অসমত বা ভাৰতবৰ্ষত কোনো ভাৰতীয় মানুহৰ নাম যাতে কাটিব নোৱাৰে, অসমত কোনো ভাৰতীয় মানুহৰ নাম যাতে ভোটাৰ লিষ্টৰ পৰা কাটিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে সাজু হৈছে। তাৰ কাৰণে জিলাই জিলাই আমাৰ বুথ লেভেল এজেণ্টসকলক ট্ৰেইনিং দিয়াৰ, প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু কংগ্ৰেছ দলৰ সকলো পৰ্যায়ৰ নেতাকৰ্মীসকল ৰাইজৰ কাষত থাকিব। ভোটাৰ লিষ্টৰ যেতিয়া নতুনকৈ ভোটাৰ লিষ্ট বনাব, সেইমত আমাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে ঘৰে ঘৰে থাকিব, চৰকাৰী বিষয়াসকলক সহযোগ কৰিব, ৰাইজকো সহযোগ কৰিব, যাতে মানুহৰ নাম তেওঁলোকে চক্ৰান্ত কৰি বাদ দিব নোৱাৰে। আপোনাৰ সমষ্টিখনৰ বিভিন্ন প্ৰান্তত দেখা গৈছে কেৱল গবেক ধৰি আপোনাকো দিলে আৰু ইফালেও দিলে। সৰু কালৰ পৰা ৰাজনীতিৰ লগত জড়িত, বিভিন্ন সমাজ সেৱাৰ লগত জড়িত। আপুনি ক্ৰীড়াৰ ক্ষেত্ৰতে কওক, সাংস্কৃতিক ক্ষেত্ৰখনতে কওক, সাহিত্যৰ ক্ষেত্ৰখনে কওক, সকলোৰ লগত জড়িত। আমাক ঘৰত যেতিয়া ডাঙৰ দীঘল হৈছোঁ তেতিয়া আমাৰ মুৰব্বীসকলে, আমাৰ মা দেউতাসকলে, সমাজৰ জ্যেষ্ঠসকলে আমাক শিকাইছে সকলোকে সন্মান কৰিব লাগে। আৰু সেই সংস্কৃতিলৈ মই সদায় নিজকে পৰিচালনা কৰোঁ। গতিকে হিংসাৰ জৰিয়তে কোনেও ৰাজপাট দখল কৰিব নোৱাৰে। মানুহৰ আশীৰ্বাদ লৈহে মানুহে জনপ্ৰতিনিধি হ'ব পাৰে। গতিকে মই তাৰ বাহিৰে আৰু একো নকওঁ। যিয়ে যিমান মোৰ ওপৰত আক্ৰমণ কৰিব, ৰাইজৰ আশীৰ্বাদ সিমানেই মোৰ ওপৰত বৃদ্ধি পাব।